हेलो फ्रेंड्स आज লৈ আহিছো এটা পিঠা দেখাত একেবাৰে পাটিচেপ্টা পিঠাটোৰ নিচিনাই তাৰ বাবে লাগিব চাউলৰ গুড়া 1 কাপ আৰু লাগিব আমাক ৰঙা আটা 1 কাপ মই মাল্টিগ্ৰেইন আটাটো লৈছো আশীৰ্বাদৰ ইয়াতে অকনমান নিমখ দি দিব আৰু এখিনি ভালদৰে মিক্স কৰি লব আৰু এখিনি এতিয়া আমি একেবাৰে এটা লিকুইড ফৰ্মত বনাব লাগিব তাৰ বাবে মই লৈছো 2 গিলাস পানী প্ৰায় লাগি যায় ধুনিয়াকে এটা পেষ্ট বনাই লব লাগিব আৰু এই পিঠাটো বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকলক বনাই দিব পাৰে যি সকলে অকনমান কোমল বস্তু কিবা খাব বিচাৰে বহুত হেলদি হয় সকলোৱেটো খাব পাৰে সৰু ল'ৰা-ছোৱালীও ভাল পাব খাই পেলাই এই পেষ্টটো যেতিয়া বনাব তেতিয়া পানী অকনমানকে দি পেলাই বনাব আৰু এটা কথা মন কৰিব খুব ভালকে ফেটিব যাতে তাত অকনমানো গুটা নাথাকে আৰু এই পিঠাটোত এটাই ভাল আপোনালোকে পেষ্টটো বনাই পেলাই থব নালাগে লগে লগে পিঠা বনাব পাৰিব এতিয়া কেৰাহী এখন লব তাতে আধা চামুচ ঘি দি পেলাই আমি ইয়াতে ভাজি লব লাগিব 3 চামুচ চাউলৰ গুড়া অকনমান গৰম হ'ব দিছো ইয়াতে দি দিছো 3 চামুচ চাউলৰ গুড়া এখিনি অকনমান ভাজি লব এটা কথা মন কৰিব চাউলৰ গুড়াখিনি যাতে ৰঙচুৱা হৈ না যায় এনেদৰে বগাই হৈ থাকিব লাগিব এতিয়া আমি ইয়াতে দি দিম আধা লিটাৰ গাখীৰ আৰু এখিনি খুব ভালদৰে উতলাব লাগিব আৰু উতলাহাৰ লগে লগে আমি ইয়াতে দিব লাগিব নাৰিকল ৰুকা আপোনালোকে ৰুকি পেলাইও দিব পাৰে মই কিন্তু মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি পেলাই দি দিছো তেতিয়া আৰু অকমান সহজ হৈ যায় আধা লিটাৰ গাখীৰৰ কাৰণে আমি দিম 1 বাটি নাৰিকল আৰু এখিনি দিয়াৰ লগে লগে আপোনালোকৰ গাখীৰখিনি ধুনিয়াকে ডাঠ হৈ আহিবই আৰু যেতিয়া ডাঠ হৈ আহিব ঠিক এনেকুৱা হোৱাৰ লগে লগে আপোনালোকে গ্যাসটো বন্ধ কৰি দিব ফ্লেমটো বন্ধ কৰাৰ লগে লগে এখিনি আমি নমাই লম ইয়াতে কিন্তু অকনমান ইলাচি পাউডাৰ দিব পাৰে মোৰ নাছিল কাৰণে মই দিয়া নাই এয়া হৈ গৈছে এতিয়া মই ফ্লেমটো বন্ধ কৰিছো আৰু ইয়াত এতিয়া মই এড কৰিম জেগাৰী মানে গুড় মই গুড়ৰ এনেকে পাউডাৰ পাই হে পাউডাৰৰ পেকেট আছিল হেবাবে মই গুড়ৰ পাউডাৰ দিছো আপোনালোকে যি কোনো গুড় দিব পাৰে এতিয়া মই ইয়াতে গুড়ৰ পাউডাৰ দিছো প্ৰায় 3 বা 4 চামুচ আপোনালোকে তেনেকে নিজৰ আন্দাজ অনুযায়ী দিব আৰু এখিনি ভালদৰে মিক্স কৰি দিব এটা কথা মনত ৰাখিব কিন্তু গ্যাসৰ ওপৰত নিদিব গ্যাসটো সদায় বন্ধ কৰি পেলাই এনেদৰে মিক্স কৰিব এয়া মোৰ পুৰটো ৰেডি হৈ গল এতিয়া আমি প্যান এখন লম তাতে কোনো তেল ঘি দিব নালাগে আপোনালোকে ডাইৰেক্ট পেষ্টটো দি দিব আৰু অকনমান 2 মিনিট মান হেকিব ধুনিয়াকে এনেদৰে উঠি আহিব এয়া মই আপোনালোকক দেখাবৰ কাৰণে উল্টাই দিছো কিন্তু আপোনালোকে ডাইৰেক্টও বনাই দিব পাৰে কিন্তু মই সদায় উল্টাই পেলাই আৰু অকমান হেকি লওঁ হেকাৰ পিছত এনেকে নমাই দিও আৰু এতিয়া ইয়াতে আমি পুৰটো ভৰাই দিম আৰু আপোনালোকৰ পিঠা ৰেডি হৈ গল বহুতে হেলদি হয় আশা কৰিছো আপোনালোকে খাই ভাল পাব বুলি বনাই পেলাই খাই চাব আৰু মোক কমেন্টত জনাবলে নাপাহৰিব কেনে পালে আশা কৰিছো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে বুলি আজিলৈ আহো অতি সোনকালে আন এটা ভিডিওৰ লগত আকৌ লগ পাম ধন্যবাদ